যদি আপোনালোকে সৰ্বানন্দ সোণোৱাল জাজমেন্ট চাই তাত অপাৰেটিং অৰ্ডাৰত আছিল যে ট্ৰিব্যুনেল ইজ কোৱাস্ট উইদিন 3 মাহ কোনেও প্ৰটেষ্ট নকৰিলে কংগ্ৰেছ ব্ৰড বেক দা ট্ৰিব্যুনেল আগত নামটো আছিল আইএনডিটি কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল নিয়ম মতে এতিয়া সেই অৰ্ডাৰ যদি নাহিলেতেন এই একখন মতে এক্সপেল হলেতেন সো দে হ্যাভ somehow sabotage implementation of this act in that point of time এইটো এটা কংগ্ৰেছে ডাঙৰ বিশ্বাসঘাতকতা কৰিছিল সুপ্ৰিম কোৰ্টে আমাক কলে তোমালোকে কিয় ৰখি আছা why not you are implementing this আমিতো বাধা দিয়া নাই ট্ৰিব্যুনেলখন সেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে বাট সেন্ট্ৰেল গভৰ্ণমেণ্টটো সুপ্ৰিম কোৰ্টৰ ওপৰত নহয় সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিব্যুনেল নাই এতিয়া আপোনালোকে এইখন আইন মতে বহিষ্কাৰ কৰিব পাৰে কিন্তু লগে লগে সেন্ট্ৰেল গভৰ্ণমেণ্টে ফৰেনাৰ্ছ ট্ৰিব্যুনেলখন লৈ আহিলে সেইকাৰণে আমাৰ সেই জাজমেন্টৰ এফেক্ট খিনি কংগ্ৰেছে তেতিয়া নালিফাই কৰি দিলে কোনেও গমো নাপালে তৰুণ গগৈ চৰকাৰৰ দিনত খুব সুন্দৰ কৰি ট্ৰিব্যুনেলৰ ব্যৱস্থাটো আকৌ লৈ আহা হল ট্ৰিব্যুনেলটো সুপ্ৰিম কোৰ্টে নোহোৱা কৰি দিলে আইএনডিটি নোহোৱা কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বুলি সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰুলটো এমেন্ড কৰি ট্ৰিব্যুনেলখন লৈ আহিলে তাৰমানে ট্ৰিব্যুনেলৰ ব্যৱস্থাটো চলি থাকিলে এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি কলে যে অসম সৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে জাস্টিস সূৰ্যকান্তৰ দিয়াটা জাজমেন্ট অন বিহাফ অফ দা মেজৰিটি গতিকে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি সেইটোৱে আজি এটা মান্যতা পালে অসম সৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টও হ'ব নোৱাৰে কাৰণ দিস ইজ আ জাজমেন্ট অফ কনষ্টিটিউচনেল বেঞ্চ আৰু এখন কনষ্টিটিউচনেল বেঞ্চ নোহোৱালৈকে দিস ইজ দা ল অফ দা লেণ্ড গতিকে এই আইনখন বদলাবৰ কাৰণে বিচাৰপীঠ এখন লাগিব 6 জনীয়া নহয় 6 জনীয়া জাজমেন্ট দিছেতো 7 জনীয়া লাগিব সুপ্ৰিম কোৰ্টত বহুতে পাৰ্টি আছিলে কোনেও কেছটো চোৱা নাছিল এবাৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহোতে আমি আলোচনা কৰিছিলো বিকজ দিস ইজ আ সেন্ট্ৰেল এক্ট সেন্ট্ৰেল গভৰ্ণমেণ্ট হেজ অনলি অথৰাইজড আৱাৰ ডিসিজ so the mother of this with the MHA so I discussed with him and he has given instruction to us that go ahead as per the provision of the act